হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত অনুৰ মাকৰ ওচৰত যাব আৰু ইমান ডাঙৰ কথা এটা মোৰ পৰা কিয় লুকুৱালা বুলি মাকক ক'ব। আৰু তেতিয়া মাকে মই ভুল কৰিছিলো সঁচা, কিন্তু মই যি কৰিছিলো কাৰো বেয়া চিন্তা কৰা নাছিলো বুলি অনুক ক'ব। আৰু মোৰ এতিয়া চিন্তা হৈছে যিৰ অপাৰেশ্যনটো কেনেকৈ কৰিম বুলি অনুক ক'ব। আৰু মই এতিয়া সেইবোৰ একোৱেই ভবা নাই। আৰু দেউতাৰে অপহৰণ কৰাৰ আগতেই দেউতাৰে মনিষাৰ কাৰণে দেউতাৰে অকলে এৰি থৈ গৈছিল। তোৰ দেউতাৰে বহুত দিনৰ মূৰত ঘূৰি আহিছে, জীয়াই আছে, সেই কথাটো জানি মোৰো ভাল লাগিছে সঁচা। কিন্তু মই সেই পুৰণা কথাবোৰ পাহৰিব পৰা নাই বুলি অনুক কোৱা দেখিবলৈ পাব। ইফালে আকৌ ৰত্ন আজি বেদৰ ওচৰত যাব আৰু ৰত্নই অনুই যে চাকৰি পাইছে সেই কথাটো বেদৰ আগত ক'ব। আৰু তাই দেউতাকৰ বোলে মৃত্যু হোৱা নাছিল, এতিয়া বোলে ঘৰলৈ উভতি আহিছে বুলি বেদক ক'ব। আৰু তেতিয়া বেদই এইটো কেনেকে হ'ব পাৰে, পমে দেউতাকৰ মুখাগ্নি কৰিছিল বুলি ৰত্নক কোৱা দেখিবলৈ পাব। এতিয়া বোৰ ৰত্নই কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।